সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে মোৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত LP ভেৰিফিকেশ্যনৰ বাবে অৰ্থাৎ 5500 যি LPUP ভেৰিফিকেশ্যন ইতিমধ্যে হৈ আছে সেই ভেৰিফিকেশ্যনৰ বাবে LPৰ ক্ষেত্ৰত কি ডকুমেণ্টছ লাগিব সেই ক্ষেত্ৰত আপোনালোকে ইমান চিন্তা কৰিবলগীয়া কথা নহয়। আপোনালোকে যিখন একনলেজমেণ্ট কপি আপোনালোকৰ হাতত আছে একনলেজমেণ্ট কপিত যদি আপোনালোকে একনলেজমেণ্ট কপিটো কালাৰ জেৰক্স কৰিছিলে তেতিয়া তাত গ্ৰীণ কালাৰত সম্পূৰ্ণ কিছুমান তথ্য লিখা আছে আপোনালোকে চাই ল'ব ডিটেইলছ অফ আপলোডেড ডকুমেণ্টছ। এতিয়া প্ৰথমটো চাব আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। প্ৰথম লাগিব HSLC এডমিট ইজ আপলোডেড যেতিয়া আপুনি আপলোড কৰিছিলে। তাৰপৰা আহিলে হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আপলোডেড আপুনি যিখন হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আপলোড কৰিছিলে আৰু হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট আপলোড কৰিছিলে। এই ক্ষেত্ৰত যিসকলে SOS দিছিলে SOSখন আপোনালোকৰ লাগিব। 4 নম্বৰ পইণ্টটো চাব টেটৰ মাৰ্কশ্বিট দিব লাগিব যেতিয়া আপুনি দিছিলে। 5 নম্বৰটো চাব টেটৰ চাৰ্টিফিকেট। 6 নম্বৰটো DLED মাৰ্কশ্বিট চাৰ্টিফিকেট। 7 নম্বৰটো DLED মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট বা যি আছে। যদি আপুনি আপলোড কৰোঁতে আধাৰ কাৰ্ড দিছিলে আধাৰ কাৰ্ড নিব লাগিব। যদি PRC দিছিলে PRC দিব লাগিব, নহ'লে ভোটাৰ কাৰ্ড দিছিলে ভোটাৰ কাৰ্ড নিব লাগিব। আৰু যিসকল ৰিজাৰ্ভেশ্যন কেণ্ডিডেট তেখেতলোকে কাষ্ট চাৰ্টিফিকেটখন নিব লাগিব। এতিয়া ইতিমধ্যে এটা কথা আপোনালোকক জনাই থওঁ যে SOSৰ মাৰ্কশ্বিটৰ ক্ষেত্ৰত যদি আপোনালোকৰ অৰিজিনেল মাৰ্কশ্বিট নাছিলে সেইখিনি সময়ত যদি অনলাইনৰ মাৰ্কশ্বিটখনকে দিছিলে কিন্তু SOSৰ অৰিজিনেল মাৰ্কশ্বিটখন লাগিবই। কিন্তু সেইটো আপোনালোকে এই ক্ষেত্ৰত ধ্যান দিব SOSৰ অৰিজিনেল মাৰ্কশ্বিট নিবই লাগিব। নিনিলে কিন্তু আপোনালোকৰ কিছুমান এবচেণ্ট বুলি দেখুৱাবও পাৰে। আপুনি গ'লেও আপুনি যাতে সম্পূৰ্ণ তথ্য নিদিলে আপোনাক এবচেণ্ট বুলি দেখুৱাব পাৰে বা পৰৱৰ্তী সময়ত আপোনাক এটা সময় দিব পাৰে অৰিজিনেল মাৰ্কশ্বিটখন ছাবমিট কৰিবৰ বাবে। আৰু লগতে এই তথ্যখিনি যে মই আপোনালোকক দিছোঁ এই সম্পূৰ্ণ তথ্যখিনি হৈছে ৰেগুলাৰ DLED আৰু ODLৰ ক্ষেত্ৰত। কিন্তু এই তথ্যখিনিৰ উপৰিও যিসকল NIS DLED আছিলে তেখেতলোকৰ বাবে সুকীয়াকৈ যি 10টা পইণ্ট দিছে সেইখিনি আপোনালোকে নিব লাগিবই। ইয়াকে কৈ ধন্যবাদ জনাই মোৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত আপোনালোকৰ আগত সেই তথ্যখিনি দাঙি ধৰিলোঁ। লগতে আপোনালোকক এটা কথা জনাই থওঁ যে ইয়াৰ উপৰিও এনেই আপোনালোকে অযথা কাগজ জেৰক্স কৰি এনেই সময় নষ্ট নকৰিব। যিখিনি বস্তু আপোনালোকে আপলোড কৰিছিলে সেইখিনি বস্তুকে লৈ যাব। ইয়াকে কৈ ধন্যবাদ জনাইছোঁ।